নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা, মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো যিহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2024 ল'ৰা ছোৱালী সকলোৱে যিহেতু CBT কম্পিউটাৰ টেষ্ট এক্সাম দি থৈছিলে, তাৰ ইতিমধ্যে ৰিজাল্ট আহি গ'ল। আৰু যিসকলেতো গম পাইছে নিজৰ ৰিজাল্টসমূহ এতিয়াও চেক কৰিলে নিশ্চয়। আৰু যিসকলে এতিয়াও গম পোৱা নাই, অলৰেডি মই আগৰ মোৰ ইউটিউব চেনেলত ভিডিঅ' বনাই থোৱা আছে, আগৰ ভিডিঅ'টো গৈ চাই ল'ব। তাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে আপোনালোকৰ নাৰেংগী, যোৰহাট এয়াৰো, নাৰেংগী এয়াৰো, শ্বিলং এয়াৰো, শিলচৰ এয়াৰো গোটেইকেইটা এয়াৰৰ তলৰ PDF ৰিজাল্টৰ PDF কেইটা মই তলৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ। আপোনালোকে সেই PDF কেইটা চেক কৰি নিজৰ ৰোল নাম্বাৰটো মাৰি চাব। যদি ৰোল নাম্বাৰটো তাত চিলেক্ট হৈ আহি যায়, তেন্তে আপোনালোকৰ এক্সাম কোৱালিফাই কৰিছে। ইয়াৰ পিছতে যিহেতু ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, তাৰ আগতে মই এটা আপোনালোক কমেণ্ট এইডোখৰতে দেখিছেনে, কমেণ্টটো দেখাইছোঁ। এনেকুৱা ধৰণৰ কমেণ্ট যেতিয়া পাই যাওঁ, ভিডিঅ' বনাবলৈ আৰু দুগুণ উৎসাহ পাওঁ। আৰু যিসকলে মোৰ ইউটিউব চেনেলটোৰ লগত জড়িত, মই আজি 2-3 মাহ মানহে হৈছে কণ্টিনিউ ভিডিঅ' বনাই যোৱা। যিসকল কণ্টিনিউ জড়িত হৈ আছে, বিশেষকৈ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ যেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হোৱাৰ কথা আহিছে, নটিফিকেশ্যন পাইছোঁ, তেতিয়াৰ পৰা ভিডিঅ'সমূহ মই ৰেগুলাৰ চাকৰি আপডেটসমূহ দিবলৈ লৈছোঁ। আগতে এনেকৈ আপডেট দিয়া নাছিলোঁ। এই কমেণ্টটো দেখিছে যে দাদা, মই আপোনাৰ যিটো টিপছৰ এক্সাম পাছ কৰা টিপছ দিছিলে, তাৰ টিপছটো চাই সম্পূৰ্ণ আয়ত্ব কৰি, এনেকৈ এটা কমেণ্টে মই উদাহৰণ দেখিছোঁ। আৰু মোক বহুতে ফোন কৰিও কৈছে যে দাদা, আপোনাৰ ভিডিঅ'সমূহ চাই বহুত মটিভেশ্যন পাওঁ আৰু গোটেইখিনি কথা জানি বুজি প্ৰায় 10টামান মোৰ লগত জড়িত হৈ থকা হোৱাটছআপ গ্ৰুপৰ যিহেতু আছে, মোৰ হোৱাটছআপ গ্ৰুপত জড়িত হৈ থকা ল'ৰা ছোৱালী আপোনালোকৰ এনেধৰণৰ ফল পাবলৈ সক্ষম হৈছে। মোৰো ভাল লাগিছে। যদি কোনোবা, মোৰ যিহেতু 6000 ছাবস্ক্ৰাইবাৰ হৈছে বৰ্তমানলৈকে, আৰু কণ্টিনিউ 100টাৰ ওপৰত ভিউ প্ৰতিটো ভিডিঅ'তে হয়। 100টাৰ ভিতৰত 10টা ল'ৰা যেতিয়া ছাকচেছ পায়, মোৰ নিজেও যিহেতু ইণ্টাৰভিউ তৈয়াৰ কৰি আছোঁ, মোৰে চাকৰি হোৱা নাই। মোৰ যদি লগত জড়িত থকা 10টা ল'ৰাও যদি চাকৰি হয়, মই বহুত তাতকৈ আৰু সুখৰ কথা বেলেগ নাই। এইটোৱে, বেছি কথা কৈ নাথাকোঁ। আপোনালোকে যিসকলে এতিয়াও ৰিজাল্ট দিয়াৰ কথা গম পোৱা নাই, আগৰ ভিডিঅ'টো গৈ চাই ল'ব। তাৰ ডেছক্ৰিপশ্যনতে গোটেইকেইটা এয়াৰৰ মই লিষ্টকেইটা দি থৈছোঁ, আপোনালোকৰ ৰিজাল্টৰ PDF কেইটা। নিজৰ ৰোল নাম্বাৰটো যদি আছে, তেন্তে আপোনালোকৰ নেক্সটত আপোনালোকৰ ফিজিকেল টেষ্ট আৰু মেডিকেল টেষ্টৰ কাৰণে নাম এডমিট কাৰ্ড আহিব, তাত দিবলৈ যাব লাগিব। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম কেতিয়াৰ পৰা আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, ফুল ডিটেইলি কাৰ ক'ত হ'ব, কিমান তাৰিখত হ'ব। অলৰেডি চিডিউল যিহেতু ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা দি থৈছে, মই গোটেইকেইটা কথা আপোনাক ফুল ধুনীয়াকৈ বুজাই দিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে, তেন্তে বহুত ধন্যবাদ। আৰু যদি ছাবস্ক্ৰাইব কৰাও নাই, তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ দি থাকিলে আপোনালোকৰ নটিফিকেশ্যন পাব আৰু ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ প্ৰথম কৈছোঁ যোৰহাট এয়াৰো। যোৰহাট আপোনালোকে যদি এক্সাম কোৱালিফাই কৰিলে, তেতিয়াহ'লে আপোনালোকৰ ফিজিকেল টেষ্ট ল'ৰা ছোৱালী সকলোৰে কথা ক'ম, কেতিয়া অনুষ্ঠিত হ'ব। ভালদৰে ভিডিঅ'টো খৰচি মাৰি চাব, স্কিপ নকৰিব। স্কিপ কৰি যদি কমেণ্ট কৰি থাকে, মই আপোনালোকৰ ৰিপ্লাই কৰিবলৈ সময়ৰো অভাৱ। মোৰ দেখিছে শৰীৰৰ অৱস্থাও, স্বাস্থ্যও বৰ ভাল নাই। চকুটো, এইটো সোঁ চাইডৰ চকুটো দেখিছে আপোনাৰ কিবা এটা উঠি আছে, নিশ্চয় ধৰিব পাৰিছে চাগে আপোনালোকে। যোৰহাট আপোনালোকৰ এয়াৰো ভেনু, আপোনাৰ ফিজিকেল টেষ্টটো হ'ব মিছামাৰীত হ'ব। আৰু ডেটটো হৈ গ'ল 15 to 20 জুলাই। 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব 2024। আৰু যোৰহাট এয়াৰৰ ভিতৰত কোনকেইখন ডিষ্ট্ৰিক্ট পৰে বহুতে হয়তো নাজানে, আপোনালোকে ভালদৰে শুনি ল'ব। যোৰহাট, মাজুলী, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, ধেমাজি, নৰ্থ লখিমপুৰ, ডিব্ৰুগড় এণ্ড গোলাঘাট ডিষ্ট্ৰিক্ট অফ আপাৰ আছাম। আপাৰ আছামৰ যিখিনি যোৰহাট এয়াৰৰ আণ্ডাৰত থাকে, তেওঁলোকৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব মিছামাৰীত 15 পৰা 20 জুলাইৰ ভিতৰত হ'ব। তাৰপিছত শ্বিলং এয়াৰৰ ভিতৰত যিখিনি পৰে মিছামাৰী, মিডল আছাম যিটো চেণ্ট্ৰেল আছাম বুলি কওঁ, তাৰ আপোনালোকৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব 22 পৰা 27 জুলাই 2024 হ'ব। তাৰ ভিতৰত কোনকেইখন ডিষ্ট্ৰিক্ট পৰে আমাৰ অসমৰ, ভালদৰে চাই ল'ব। মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ এণ্ড হোজাই ডিষ্ট্ৰিক্ট চেণ্ট্ৰেল আছাম। মানে আপোনালোকৰ এইকেইখন ডিষ্ট্ৰিক্টৰ 22 পৰা 27 জুলাইৰ ভিতৰত আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, মিছামাৰীত হ'ব। তাৰপৰা নাৰেংগী এয়াৰৰ ভিতৰত আপোনালোকৰ চাই লওক কোনকেইখন। নাৰেংগী এয়াৰো আপোনালোকৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব 16 to 23 আগষ্ট। 16 তাৰিখৰ পৰা আগষ্টৰ 23 তাৰিখৰ ভিতৰত আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, ফিজিকেল আৰু মেডিকেল। তাৰ ডিষ্ট্ৰিক্টকেইখন চাই লওক, বাক্সা, বঙাইগাঁও, বৰপেটা, চিৰাং, দৰং, গোৱালপাৰা, কোকৰাঝাৰ, নলবাৰী, চাউথ চলমৰা, মানকাছাৰ, ওদালগুৰি, ধুবুৰী, কামৰূপ মেট্ৰ' এণ্ড কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্ট অফ লোৱাৰ আছাম। লোৱাৰ আছামৰ এইকেইখন ডিষ্ট্ৰিক্টৰ আপোনালোকৰ 16 তাৰিখৰ পৰা 23 আগষ্টৰ ভিতৰত, 16 আগষ্টৰ পৰা 23 আগষ্টৰ 2024 ভিতৰত আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ চাই লওক
শিলচৰত আপোনালোকৰ মাছিমপুৰত আপোনালোকৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব ভেনুটো হৈ গ'ল তাৰপৰা আপোনালোকৰ ডেটটো দিছে 12 to 14 নৱেম্বৰ 12 তাৰিখৰ পৰা 14 নৱেম্বৰৰ ভিতৰত আপোনালোকৰ 2024 ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব মাছিমপুৰত তাৰ ভিতৰত কোনকেইখন ডিষ্ট্ৰিক্ট পৰে আপোনাৰ অসমৰ চাই ল'ব কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ডিমা হাছাও কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অফ সাউথ আছাম এইকেইখন ডিষ্ট্ৰিক্টৰ আপোনালোকৰ 12 পৰা 12 to 14 নৱেম্বৰৰ ভিতৰত হ'ব 2024 মাছিমপুৰত এইকেইখন শিলচৰৰ আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব এইটোৰ পৰা এইকেইখন ডিষ্ট্ৰিক্টৰ এইটো তাৰিখত হ'ব তাৰপিছত আপোনালোকৰ যেহেতু ছোৱালীও আপোনালোকৰ অগ্নিবীৰৰ এপ্লাই কৰি এক্সাম কোৱালিফাই কৰিছে মই গোটেইখন লিষ্টত ছোৱালীও 30 জনী মানকে কৰিছে নেকি এটা আণ্ডাৰত আপোনালোকৰ OMP ওমেন মিলিটাৰী পুলিচ বুলি যিখিনি ছোৱালী আপোনালোকৰ আৰ্মি অগ্নিবীৰ পোষ্টখিনি নাৰেংগীত হ'ব গুৱাহাটী নাৰেংগী কেন্টত হ'ব যিটো নাৰেংগী যিটো আৰ্মি কেম্প আছে তাত আপোনালোকৰ অনুষ্ঠিত হ'ব ছোৱালীৰ কাৰণে বহুত দিন আছে আপোনালোকৰ 6 to 9 জানুৱাৰী 2024 অল নৰ্থ ইষ্ট ষ্টেট আমাৰ নৰ্থ ইষ্টৰ 7খন ৰাজ্যৰ যিমানখিনি ছোৱালী কোৱালিফাই কৰিছে এক্সাম কোৱালিফাই কৰিছে তেওঁলোকৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব গুৱাহাটী নাৰেংগীত আৰু ডেটটো হৈ গ'ল 6 তাৰিখৰ পৰা 9 জানুৱাৰীৰ ভিতৰত হ'ব 2024 অল নৰ্থ ইষ্ট ষ্টেট আমাৰ অসমৰো গোটেইকেইখন অল ডিষ্ট্ৰিক্টৰ হ'ব 6 পৰা 9 জানুৱাৰী 2025ত হ'ব আপোনালোকৰ ফিজিকেল টেষ্ট নাৰেংগী গুৱাহাটী কেন্টত হ'ব এতিয়া গোটেইকেইখন কোনকেইখন কোনটো এয়াৰৰ আণ্ডাৰত পৰে গম পালে আৰু কেতিয়া ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব গম পালে মই গোটেইকেইটা কৈ লোৱা ছোৱালীৰ কথাও কৈ দিলোঁ আৰু আপোনালোকৰ এই গোটেই শিডিউলখন মই তলৰ ডেছক্ৰিপশ্যনত দি থ'ম যিটো অফিচিয়েল ৱেবছাইটত আপলোড দি থোৱা আছে আপোনালোক কেতিয়া ক'ত আপোনালোকৰ 2024 অগ্নিবীৰৰ ৰানিংসমূহ হ'ব শিডিউলখন দি থ'ম আপোনালোকে এতিয়াও যদি বুজি পোৱা নাই সেইখন ডাউনলোড কৰি ভালদৰে পঢ়ি চাই ল'ব কেতিয়া ফিজিকেল টেষ্ট হ'ব গোটেই কথাখিনি আৰু ভালদৰে গম পাব আৰু এতিয়া কৈ দিলোঁ যিসকল অলপ হাইট চাইট কম আছে যিহেতু এক্সামটো আপোনালোকে ইমান মেহনত কৰি কোৱালিফাই কৰিলে সেইবাবে আপোনাৰ হাইট চাইট যদি কম আছে পুৰা চিনাপ মাৰক আৰু ফিজিকেল টেষ্টত এক্সেলেণ্ট মাৰিবলৈ চেষ্টা কৰক কিয়নো এক্সেলেণ্ট যিয়ে মাৰিব তেওঁলোকে অগ্নিবীৰত চাকৰি পাবলৈ সক্ষম হ'ব আৰু ছোৱালীৰ কথাটো কৈছোৱে 7 মিনিট 30 ছেকেণ্ডৰ আগত আপোনালোক সোমাবলৈ চেষ্টা কৰক ছোৱালী খুব কম পোষ্ট থাকে সেইবাবে যিকেইগৰাকীয়ে এক্সেলেণ্ট মাৰিব পাৰিব যিকেইজনী ভণ্টি যিহেতু এক্সাম কোৱালিফাই কৰিছে মোৰ লগত বহুতেতো কথাও পাতিছে পাছ কৰা দাদা আপোনাৰ ভিডিঅ'সমূহ যিবিলাক টিপছ দিছিলে এক্সাম পাছ কৰা সেইখিনি ভিডিঅ' আপোনালোকে যদি এতিয়ালৈ চোৱা নাই মোৰ ইউটিউব চেনেল অলৰেডি চেক কৰি চাই ল'ব কেনেদৰে এক্সাম কোৱালিফাই কৰিব পাৰি অগ্নিবীৰ বুলিয়ে নহয় এনি কম্পিটিটিভ এক্সাম এনি ইণ্টাৰভিউ এক্সাম আপোনালোকে কোৱালিফাই কৰিব পাৰিব সেইখিনি যদি টিপছ লৈ লয় আজিৰ ভিডিঅ'টো এইখনিয়ে আৰু আপোনালোকৰ এনেধৰণৰ কমেণ্টবোৰ পালে আৰু মই যথেষ্ট অসুবিধাৰ মাজত ইউটিউব চেনেলটো চলাই গৈ আছোঁ মোৰ তেনেকুৱা ষ্টুডিঅ' টাইপৰ সুবিধাও নাই মই যিহেতু সৰুকৈ বিজনেছ এটা দোকান আছে মোৰ দোকানতে আপোনালোকে দেখিছে বেকগ্ৰাউণ্ড চেকগ্ৰাউণ্ড ইমান ভাল নহয় যেন তেনে চলাই আছোঁ আৰু ইনষ্টাটো আপোনালোকে তলৰ ডেছক্ৰিপশ্যনত মই ইনষ্টা আইডিও নিৰঞ্জন বৰা বুলি দি থ'ম সেইটো ফ'ল' কৰি ল'ব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সম্পূৰ্ণ আপডেটসমূহৰ লগতে টিপছ আৰু মটিভেশ্যনেল ভিডিঅ'সমূহ কণ্টিনিউ মই দি থাকিবলৈ চেষ্টা কৰোঁ আপোনালোকৰ অলপ হ'লেও সহায় হ'ব চাকৰি এটা পোৱাৰ আগন্তুক দিনত আৰু মই নিজেও যিহেতু চাকৰিত লাগি আছোঁ মই ইণ্টাৰভিউ ট্ৰাই দি আছোঁ চাকৰি হোৱা নাই ইতিমধ্যে মই SSC GD 2024 এক্সাম কোৱালিফাই হৈছোঁ বুলি ক'ব পাৰি মাৰ্ক যথেষ্ট ভাল মাৰ্কে পাইছোঁ কি হয় আৰু ৰানিং মেডিকেল যদি ঠিক ঠাক থাকে এইবাৰ চাকৰিটো হ'বগৈ নিশ্চয় আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সন্মুখত সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতিৰ হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক এতিয়া যিহেতু মোৰ ইউটিউব চেনেলৰ লগত 6000ৰ ভিতৰত 10টা ল'ৰা ছোৱালী যিহেতু অগ্নিবীৰ এক্সাম পাছ কৰিবলৈ সক্ষম হ'ল তাৰ বাবে ভগৱানৰ ওচৰতো বহুত প্ৰাৰ্থনা জনাইছোঁ মই যেনেকৈ এক্সামত পাছ কৰিব পাৰি এই টিপছখিনি দিলোঁ মই যিহেতু যেনেদৰে 2024 SSC GD এক্সামত ইমানখিনি নম্বৰ কেনেদৰে পাবলৈ সক্ষম হ'লোঁ তাৰ ওপৰতে আপোনালোকৰ ভিডিঅ' আইডিয়াখিনি দিলোঁ আপোনালোক যিসকলে সেই ভালদৰে ভিডিঅ'টো চাই কণ্টিনিউ কথাখিনি আয়ত্ব কৰি আপোনালোকে পাছ কৰিবলৈ সক্ষম হ'ল তেওঁলোককো চেলুট জনাইছোঁ ময়ো যিহেতু বহুত কষ্টকৈ বহুত এক্সাম দিছোঁ কিন্তু কোৱালিফাই কৰিব পৰা নাছিলোঁ ৰানিং মেডিকেল ঠিকে থাকে এক্সামত ফেইল কৰিছিলোঁ আপোনালোকেও পাছ কৰিবলৈ সক্ষম হ'ল ময়ো পাছ কৰিছোঁ বৰ্তমান আগন্তুক দিনত কি হয় চাকৰি হয় নহয় যদি কপালত আছে নিশ্চয় হ'বগৈ আপোনালোকৰ অগ্নিবীৰ এক্সাম পাছ কৰিলে যদি এক্সেলেণ্ট মাৰে আপোনালোকৰ 100% মেডিকেল যদি ঠিক থাকে ল'ৰা ছোৱালী সকলোৱে চাকৰি হৈ যাব ভিডিঅ'টো যদি ভাল পালে অলপ হ'লেও লাইক কৰিব আপোনাৰ লগৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰি দিব তেওঁলোকেও মোৰ ইউটিউব চেনেলটোৰ পৰা আগন্তুক দিনত সহায় হৈ গৈ থাকিব আৰু আগলৈও মই গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ দি যাম আৰু ক'ত কিমান নম্বৰ আছে ৰানিঙত
ফিজিকেল ড্ৰেছৰ ক'ত কি আছে অলৰেডি ভিডিঅ' বনোৱা আছে আৰু যদি ভিডিঅ' লাগে মই নেক্সট আকৌ বনাই দিম যেতিয়া সময় সুবিধা হয় মই যথেষ্ট বিজি হৈ থাকোঁ আৰু অসুবিধা বুলি কৈছোৱে মই দোকানত থাকোঁ আৰু মানুহ চানুহবোৰ আহি থাকিলেও ভিডিঅ'বিলাক বনাই থাকিলে মানে অসুবিধা হয় আৰু মোৰ দেখিছে একো নাই মই যেনেকৈ কথাহে ডাইৰেক্ট কৈ যাওঁ একো মোৰ এডিটিং চেডিটিং নাই জাষ্ট ভিডিঅ'টো মুখ আগত ৰখাই লওঁ কেমেৰাটো জাষ্ট কথা কওঁ আপোনালোকে তেনেদৰে মোৰ ইমানখিনি ছাপোৰ্ট কৰিছে ছাবস্ক্ৰাইব কৰিছে বহুত বহুত ধন্যবাদ আগলৈ 10,000 যেতিয়া ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব তেতিয়াহে মই এইবিলাক মাইক্ৰফোন চাইক্ৰফোন আনিম কটলেছ চটলেছ আনিম ভালদৰে আপোনালোকক আৰু অলপ ভাল কোৱালিটিত ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু এটা কথা দেখা ধুনীয়াটো নালাগে আপোনালোকৰ কামটো যে ছাকচেছ হ'ব পাৰিছে সেইটোৱে লাগে ভিডিঅ'টো ভাল হৈ লাভ নাই যদি আপোনালোকৰ একো উপকাৰ নহয় সেইবাবে আৰু বৰ বেছি কথা কৈ নাথাকোঁ মোৰ মানুহটোৱে তেনেকুৱা মোৰ দেখিছে ইমান ষ্টাইল নাই জাষ্ট নৰ্মেলতে ভিডিঅ'সমূহ বনাওঁ কণ্টিনিউ কথাসমূহ কৈ যাওঁ আৰু বেছি কথা কৈ ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ ইনষ্টাটো ফ'ল' কৰিব ইউটিউব চেনেল ফ'ল' কৰি আপোনাৰ ভিডিঅ'টো সকলো লগৰ বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰি দিব ধন্যবাদ